না না আমরা সভাপতি না মোৰ ইয়াত তাইছুব আলী ঈদগাহ জামি মছজিদৰ সৌজন্যত বুখাৰী খতম ও কুৰাণ তিলাৱত আজি ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভণি হ'ল। 1টা বজালৈকে কুৰাণে খতম আৰু বুখাৰী খতম শেষ হৈ দোৱা হ'লে দেশৰ শান্তি সমাজৰ কাৰণে আৰু মানুহৰ উন্নতিৰ কাৰণে। হাতী বানপানীৰ কাৰণে আমি ডাঙৰ এটা দোৱা আজি পাতিলোঁ। ৰাতিপুৱা 9টা বজাৰ পৰা কুৰাণ খানি হয়, ইয়াৰ পিছত বুখাৰী খতম হ'ল। ইয়াৰ পিছত ওয়াজ চলি আছে, ওয়াজ মেহফিল ৰাতি 9টালৈকে চলিব। আৰু মোৰ তাইছুব আলী ঈদগাহ মছজিদৰ সৌজন্যত আমি সমাজৰ মানুহকেইজনে একেলগত মিলি এক উদ্বোধনটো আগবঢ়ালোঁ আৰু আপোনালোকৰ সহযোগত সেইটো যাতে মানুহে গম পায় যে কিহৰ কাৰণে আগবঢ়ালোঁ, দেশৰ শান্তি আৰু সমাজৰ মানুহৰ শান্তি টকাৰ কাৰণে। সেইটো কৈ মোৰ বক্তব্য ইয়াতে শেষ হৈ গ'ল। হিন্দু মুছলমান সেইটো মোৰ তাইছুব আলী ঈদগাহ জামি মছজিদৰ সৌজন্যত মোৰ তাইছুব আলী গাঁৱৰ যিটো মছজিদ আছে, মছজিদৰ যিটো সমাজ আছে, সমাজৰ আমি যুৱক বুঢ়া ল'ৰা যিবিলাক আছে গোটেইকেইজনে মিলি আমি এইটো হেৰি কৰিছোঁ, সংস্কৃতিটো পাতিলোঁ আজি এদিনীয়া ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভণি কৰি গধূলি ৰাতি 9টা বজালৈকে শেষ হৈ যাব। প্ৰধান অতিথি মৌলানা আবুল খায়েৰ চাহাব আৰু হজরত মৌলানা আকিলুর রহমান সাহাব হুজাই জালালিয়া মাদ্রাসা আৰু হজরত মৌলানা ইদ্রিস আলী সাহাব যোগীজান বানাত মাদ্রাসা আৰু মৌলানা নাজির কারি সাহাব নকুটি মাদ্রাসা।